নমস্কাৰ, মোৰ নাম মইনুল হক। মই মাইম আৰ্টিষ্ট আৰু মই সংগীত নাটক একাডেমি এৱাৰ্ডো পাইছোঁ। মূকাভিনয় এটা কলা। এই কলাটো আগবঢ়াই নিয়াত মোৰ যথেষ্ট ষ্ট্ৰাগল আছে। গতিকে এই মূকাভিনয়টো এতিয়া অসমত পৰিচয় কৰিছে। ইয়াৰ আগতে মূকাভিনয় বুলি অসমত মানুহে নাজানিছিলে। গতিকে এই কলাটোক মই অসমত আৰু গোটেই নৰ্থ ইষ্টতে এটা পৰিচয় কৰাই দিছোঁ। আৰু এই আৰ্টটো একটা কঠিন কলা। বহুত কষ্টৰ মাজেৰে এই কলাটো আয়ত্ব কৰিব লাগে। আচলতে মই এজন কমেডিয়ান আছিলোঁ। মঞ্চত মই কমেডি কৰিছিলোঁ। মই মানুহক হঁহুৱাই ভাল পাওঁ। তেতিয়া দৰ্শকে কৈছিল আপোনাৰ চাইলেণ্ট পৰ্চনখিনি খুব ভাল লাগে। তেতিয়া মই নিজে নাজানো মূকাভিনয় এটা আৰ্ট হয়। পিছত মই এখন কিতাপ পঢ়ি এই কিতাপত পঢ়াৰ পিছত মোৰ এই কলাটোৰ প্ৰতি এটা মৰম উপজিল। গতিকে এই কলাটো মই অসমত এষ্টাব্লিছ কৰিবলৈ যথেষ্ট কষ্টৰ মাধ্যমেৰে আহি এই কলাটো এষ্টাব্লিছ কৰিছোঁ। গতিকে গোটেই দৰ্শকেই মোৰ হ'ল গুৰু। ইয়াত কোৱালিফিকেশ্যনৰ কথা নাই, কিন্তু এটা কথা, মানুহে পঢ়া শুনা কৰিবই লাগিব। এটা আৰ্ট এটা আগবঢ়াই নিবলৈ হ'লে ইয়াত এটা মিনিমাম পঢ়া শুনা লাগিব। আৰু পঢ়া শুনাটোৰ মাধ্যমেৰে এই কলাটো অনুশীলন কৰি গৈ থাকিব লাগিব। গতিকে পঢ়া শুনাটো এটা যথেষ্ট প্ৰয়োজন, কিন্তু এইটো নহয় যে একেবাৰে PhD কৰিব লাগিব, কিবা কৰিব লাগিব, এইটো নহয়। এটা মিনিমাম পঢ়া শুনা কৰি এই কলাটোৰ প্ৰতি জড়িত হৈ যাব পাৰে। এই আৰ্টটোৰ কাৰণে স্কিল কথাটো আহিল যেতিয়া এই আৰ্টটোৰ কাৰণে এজন মানুহ সুস্থ মানুহ হ'ব লাগিব। এজন সুস্থ মানুহ হ'লে এই স্কিলটো আয়ত্ব কৰাৰ অতি সহজ হৈ পৰে। আৰু এই আৰ্টটোৰে এইটো কথা নহয় যে এই আৰ্টটোৰে মই টকা ঘটিম বুলি প্ৰথমে যদি আমি হিচাপ মন কৰোঁ, তেতিয়াহ'লে নহ'বও পাৰে। কিন্তু আমি ভাল পাব লাগিব আৰ্টটোক, আৰু স্কিলটো নিজে নিজে তৈয়াৰ হৈ উঠিব। এই আৰ্টটোৰ কাৰণে মই যথেষ্ট ৰিৱাৰ্ডো পাইছোঁ। আৰু এই আৰ্টটো কৰিবলৈ হ'লে ইয়াৰ মাজেৰে বহুতো ষ্ট্ৰাগলৰ মাজেৰে যাব লাগিব। আৰু বিনা সাধনাৰে এই আৰ্টটো আয়ত্ব কৰিব নোৱাৰি। গতিকে আমি এই আৰ্টটোৰ জৰিয়তে এতিয়া আমি বিভিন্ন ধৰণৰ ছ'চিয়েল কাম কৰোঁ। আমি বিভিন্ন HIV পৰা, কৰোণাৰ পৰা আদি কৰি, দহেজৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ ছ'চিয়েল মেছেজৰ ওপৰত আমি কাম কৰি আছোঁ। গতিকে মই মোৰ জীৱনত মই গোটেই যিমান ছ'চিয়েল আছে, মই সকলোবিলাক কাম কৰিছোঁ। গতিকে কোনোবা যদি এই আৰ্টটো কৰে, মোৰ এজন ষ্টুডেণ্ট আছে, তেওঁ এতিয়া কমপ্লিটলি গোটেই ছ'চিয়েল মিডিয়াৰ হেৰিৰ ওপৰত কাম কৰি আছে, মানে সামাজিক মাধ্যমৰ ওপৰত কাম কৰি আছে। গতিকে মই ভাবোঁ যে যিজনে এই আৰ্টটো কৰি নিজে চিন্তা চৰ্চাৰে কিছু কাম কৰে বা ছ'চিয়েল কাম কৰে, মই ভাবোঁ তেওঁ ছাকচেছফুল হ'ব। মই যেতিয়া আৰ্টটো আৰম্ভ কৰিছিলোঁ, মানুহে এই আৰ্টটোৰ লগত পৰিচয় নাছিলে। গতিকে মই যেতিয়া মুখত বগা ৰং সানিছিলোঁ, যিটো আমি মেকআপ কৰোঁ, হোৱাইট মেকআপ, তেতিয়া দৰ্শকে কৈছিল, আপুনি কিয় চূণ ঘঁহিছে গালত? তেতিয়া মানুহে বুজি পোৱা নাছিলে এইটো এটা মূকাভিনয় বুলি। গতিকে এনেকুৱা বহুত ধৰণৰ বাধা বিঘিনি মাৰ্কেটত আমাক নামাতা হ'ল। লাহে লাহে কি বস্তু এইটো সোধে মানুহে, নহ'ব, ডাইলগ নোকোৱাকৈ এইবিলাক ভাল নালাগিব, দৰ্শকে ভাল নাপাব। কিন্তু মই লাগি আছোঁ মানুহে ভাল পোৱা হ'ল, মানুহে চোৱা হ'ল। মই ৰবীন্দ্ৰ ভৱনত মই দিনত 2টা শ্ব' কৰিছিলোঁ সদায়। 3 দিনত মই 6টাকৈ শ্ব' কৰিছিলোঁ। এনেকৈ কৰি যিমান গোটেই অসমতে মই ৱৰ্কশ্বপ কৰি মই এই আৰ্টটো ডেভেলপ কৰি আনিছোঁ। যেতিয়া এই আৰ্টটো মই আৰম্ভ কৰোঁ, বহুত কষ্টৰ মাজেৰে মই কৈ আছোঁ, বাৰে বহুত কষ্টৰ মাজেৰে গৈছোঁ। মই যিবিলাক জেগাত পঢ়িবলৈ ইচ্ছা আছিলে, সেইবিলাক জেগাত মই পঢ়িব নোৱাৰিলোঁ। যদি সেইখিনি মোৰ মানিটৰী প্ৰব্লেম আছিলে, গতিকে মই যিবিলাক জেগাত মই পঢ়িবলৈ ইচ্ছা আছিলে, বা নেশ্যনেল স্কুল অফ ড্ৰামা বা থিয়েটাৰৰ ওপৰত মই পঢ়িব ইচ্ছা আছিলে, কিন্তু মই এতিয়া বৰ্তমান মই সেই ইনষ্টিটিউটবিলাক মই এতিয়া ফেকাল্টি হয়।
মই বহুখন ইনষ্টিটিউটৰ NSDৰ পৰা আদি কৰি ইউনিভাৰ্চিটি বহুতখন ইউনিভাৰ্চিটিৰ মই ভিজিটিং ফেকাল্টি কৰি আছোঁ। গতিকে মই ভাবোঁ এজন মানুহে যেতিয়া এটা ছাবজেক্ট উলিয়াই এটা মানুহৰ কষ্ট হয়, বহুত কষ্ট হয়, কাৰণ তাক ইন্ট্ৰডাকশ্যন কৰিব লাগে। তাৰপিছত লাহে লাহে মানুহ চিনাকি হয়। তাৰপিছত মানুহে যেতিয়া ল'ব তেতিয়া বিভিন্ন ছ'চিয়েল সামাজিক মাধ্যমত বা য'তে মানুহে মাতে বিভিন্ন ধৰণৰ লেকচাৰ দিব কয়, এই আৰ্টটোৰ বিষয়ে ক'বলৈ কয়। গতিকে এতিয়া মই সেই কামক লৈ ব্যস্ত হৈ আছোঁ। গতিকে মই আৰ্টটোক ভাল পাওঁ কাৰণে আৰ্টটো মোক ভাল পাইছে। মই মুকা অভিনয়টো মোৰ ইনষ্টিটিউটত মই বিনা পইচাত শিকাওঁ। বহুতে সোধে বিনা পইচাত শিকায় কি আপোনাৰ কেনেকৈ ছাৰ্ভাইভ কৰিব? মই কৈছোঁ ছাৰ্ভাইভ কৰাৰ বেলেগ ৰাস্তা আছে। মই চ'ল' পাৰফৰ্মেঞ্চ কৰোঁ। গতিকে আহাৰটো বহুত আহে, কিন্তু যেতিয়া দেখা পায় যে ইমান কষ্ট, তো তাৰে 10টা যদি লয় 7টাই গুচি যায়, 3টামান থাকেগৈ। সেই 3টাকে মই তৈয়াৰ কৰি লওঁ। আৰু সিহঁতে যেতিয়ালৈকে তৈয়াৰ নহয় মই তেতিয়ালৈকে মোৰ আণ্ডাৰতে ৰাখোঁ। আৰু মই খুব কম ষ্টুডেণ্টৰ লওঁ। মই নিজে শিকাওঁ। আৰু প্ৰত্যেক ৰবিবাৰে মই এই ইনষ্টিটিউটত কাম কৰোঁ। আৰু আজিলৈকে মোৰ ইনষ্টিটিউটত যিকেইজন ল'ৰা ছোৱালী আহিছে প্ৰত্যেকে স্কলাৰশ্বিপ, এৱাৰ্ড, বিছমিল্লা খান এৱাৰ্ড, স্কলাৰশ্বিপ, জুনিয়ৰ স্কলাৰশ্বিপ, ফেল'শ্বিপ পাই আহিছে। আৰু মই নিজেও সংগীত নাটক একাডেমি এৱাৰ্ড পাইছোঁ। মই মোৰ ছাত্ৰ ছাত্ৰীসকলক বা যিসকলে মুকা অভিনয় শুনিছে, যদি শিকিবলৈ ইচ্ছা আছে তেওঁলোকে মোৰ ওচৰলৈ আহি মোৰ লগত আলোচনা কৰি শিকিব পাৰে। আৰু মই এইটো ক'ব খোজোঁ, যেতিয়া যিকোনো কাম এটা মনে প্ৰাণে কৰিলে সি এদিন ছাকচেছফুল হ'বই।